কাৰণ তেওঁ জানিছিল এই পাপন্ন খাই নিৰ্মাণকাৰী শৰীৰটোত থাকি মই জীৱ এৰিলে সদগতি নাপাওঁ। পিতামহ ভীষ্ম 12জন বৈষ্ণৱৰ ভিতৰত এজন প্ৰধান বৈষ্ণৱ, কিন্তু কৰ্মৰ ব্যৱস্থাটো কেনেকৈ দেখুৱাই দিছে চাওক। দ্বিতীয় কাৰণ, পিতামহ ভীষ্ম শৰশয্যাত পৰিছিল দক্ষিণায়ন কালত। আমাৰ এবছৰত 2টা অয়ন থাকে। আগতে এইবিলাক কথা ল'ৰা ছোৱালীক ঘৰতে শিকায়, আজিকালি আমি বাদ দি দিলোঁ। বোলে পক্ষ কেইটা, অয়ন কেইটা। আজিকালি ল'ৰা ছোৱালীক সোধক গেচোন অয়ন কেইটা বুলি। মুছলিমসকলে সেইটো ভুল কেতিয়াও নকয়, চৰকাৰে আৰু বন্ধ কৰক, পাকে পকাই চুৰ কৰি হ'লেও মাদ্ৰাছাত কোৰাণ পঢ়াবই, নহয়নে? সেইবিলাক তেওঁলোকৰ পৰা শিকিবলগীয়া। আমাৰ আকৌ আমি সকলোতে পাইছোঁৱেই নহয়, পোৱাৰ পিছত নিজৰ ধৰ্ম সংস্কৃতিৰ দিশবিলাক আমি ল'ৰা ছোৱালীবিলাকক কেলৈ নিশিকাওঁ? বোলে শিকাইছোঁ নহয়, কি কথা ক'বলৈ হৈছে? আমাৰ ল'ৰা ছোৱালীবিলাক একদম দিহানামতো আছে, ভাওনাতো আছে, শাস্ত্ৰতো আছে। আমি কৰিছোঁ হয়, কিন্তু কোনোবাখিনিত প্ৰতিযোগিতাৰ বাবেই যেন কিবা এটা চৰ্চা কৰিছোঁ। নহ'লে চাওকচোন, মহাপুৰুষৰ ধৰ্ম সংস্কৃতিৰ ক্ষেত্ৰত আমি ভাওনাটো বাদেই দিয়ক, ভাওনাৰ বিষয়ে ক'বলৈ যাওঁ, ভাগৱতো আজিকালি কিন্তু প্ৰতিযোগিতালৈ গুচি আহিলে। চব প্ৰতিযোগিতা, ব্যাখ্যাই হওক, আলোচনাই হওক, পাঠেই হওক, চব সুৰৰ প্ৰতিযোগিতা, লেকচাৰৰ প্ৰতিযোগিতা, এইবিলাকত গুচি আহিলে। গতিকে এইটো বাস্তৱ, এইটো আমি ঢাকি ৰাখিব নোৱাৰোঁ। চৰ্চাৰ নামত কি লাগে? সেই চিন্তাটো ল'ৰা ছোৱালীক সৰুতে সোমোৱাই দিয়া হৈছিল। বছৰেকত কেইটা অয়ন থাকে? 2টা অয়ন। মাঘ বিহুৰ সংক্ৰান্তিৰ দিনা সূৰ্য যেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰে, তেতিয়া সূৰ্যৰ উত্তৰায়ণ কাল। দেৱলোকত মনুষ্যৰ এবছৰে এদিন হয়। কিয় এবছৰে এদিন হয়? বিজ্ঞানেও এই কথা প্ৰমাণ কৰিছে। মহাকাশত যিমানে উপগ্ৰহসমূহ ওপৰলৈ গৈ থাকে, সিমানে কি হয়? সময়ৰ গতি কমি যায়। আমাৰ যে কয় এবছৰৰ মূৰত পিতৃৰ সপিণ্ডীকৰণ কৰা হয়। কিয় কৰা হয়? দেৱলোকত এবছৰে এদিন হয়, ইয়াত এবছৰত কৰিলে তাত পিতৃগণে এদিনত পায়। এইটো হৈছে সময়ৰ হিচাপ। তেতিয়াহ'লে এবছৰে যদি এদিন হয়, এবছৰক 2টা ভাগত ভাগ কৰিলে 6 মাহ দিন 6 মাহ ৰাতি হ'লনে? ৰাতি সময়ছোৱা কি? দক্ষিণায়ন কাল। দিনৰ সময়ছোৱা উত্তৰায়ণ কাল। কাৰোবাৰ ঘৰলৈ যদি এতিয়া ৰাতি গৈ দৰ্জাত টকটকনি দিয়েগৈ, বিশেষকৈ আজিৰ যিটো সময় চলিছে, দৰ্জা খুলি আপোনাক সোমাবলৈ দিবনে? ৰাতি কোন আহিছে বুলিব ঠিক নাই, সহজতে দিবনে? নিদিয়ে। দিনত যদি যায়, অন্ততঃ খিৰিকীখন খুলি দিয়াৰো সুবিধাটো থাকে। গতিকে জীৱই বোলে শৰীৰ এৰাৰ আটাইতকৈ উত্তম সময় কি? উত্তৰায়ণ কাল। সেইকাৰণে ভাগৱতৰ আৰম্ভণিৰ পৰা শেষলৈকে সকলো ভক্ত উত্তৰ দিশে, ৰজা পৰীক্ষিত উত্তৰ দিশে, বিদুৰ মৈত্ৰী উত্তৰ দিশে, পঞ্চ পাণ্ডৱ উত্তৰ দিশে, উদ্ধৱো উত্তৰ দিশে, ভক্ত ধ্ৰুৱও উত্তৰ দিশে, প্ৰহ্লাদো উত্তৰ দিশে। কিয়? ভক্তৰ গতি উত্তৰ দিশত আছে। কিয়? এইটো হৈছে উত্তৰায়ণৰ দৰ্শন। উত্তৰায়ণ কালত জীৱই শৰীৰলে সহজে ঊৰ্ধ্বদেশিক যাত্ৰা কৰিব পাৰে, দক্ষিণায়ন কালত সহজ নহয়। সেইকাৰণে ভাগৱতে উত্তৰায়ণ গতিৰ কথা কৈছে। পিতামহ ভীষ্ম ইচ্ছামৃত্যুৰ অধিকাৰী আছিল, নহয়নে? ইমানখিনি কষ্ট পাই আছে, তেতিয়াই শৰীৰ এৰি দিব পাৰিলেহেঁতেন, কিন্তু নাই এৰা। কাৰণ তেওঁ জানিছিল যে দক্ষিণায়ন কালত শৰীৰ এৰিলে মই সহজে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নোৱাৰোঁ। সেইকাৰণে উত্তৰায়ণ কাললৈকে বাট চাই আছে, 6 মাহলৈকে শৰশয্যাত ধৰফৰাই আছে। কিয়? কাৰণ তেওঁক উত্তৰায়ণ গতি লাগে। এইটো ক'ৰ পৰা আহিব? এই ধাৰাৰ পৰা। কিন্তু আমি উত্তৰায়ণ গতি পাম বুলিয়ে বহি থাকিলে নহ'ব। আমাৰ জীৱনত এতিয়া কলিযুগৰ মনুষ্য হিচাপত কেইটামান বিশেষ সতৰ্কতা লাগিব। সেইবাবে ইয়াৰ পাছতেই প্ৰসংগ আহিছে কি? ধৰ্ম পৃথিৱীৰ সংবাদ। ধৰ্ম পৃথিৱীৰ সংবাদত সহজভাৱে কি দেখুৱালে? যে কলিযুগত আহি যেতিয়া কলিৰ প্ৰভাৱ আহিলে, কলিয়ে যেতিয়া আপোনাৰ সেই বৃষকৰূপী ধৰ্মৰ ওপৰত আৰু ধেনুৰূপা বসুমতীৰ ওপৰত অত্যাচাৰ কৰি আছিল, নহয়নে? সেইখিনি সময়তে গৈ ৰজা পৰীক্ষিত উপস্থিত হ'লগৈ। কাহিনীটো আমি সকলোৱে জানো। ধৰ্মৰ 3 চৰণ কলিয়ে ভাঙি দিলে। সত্য, শৌচ, তপ আৰু ক্ষমা। কিছুসকলে সত্য, শৌচ, ক্ষমা, দয়া বুলি কয়, কিন্তু ক্ষমাতে দয়াৰ ভাৱটো যুক্ত হোৱাৰ বাবে কি হৈছে? সত্য, শৌচ, তপ আৰু ক্ষমা। ধাৰ্মিক বুলি কেতিয়া ক'ব পাৰোঁ? নিজৰ জীৱনত সত্যতা থাকিব লাগিব, শৌচাচাৰ জীৱনত থাকিব লাগিব। শৌচাচাৰ ইমান এটা প্ৰয়োজনীয় বস্তু যে ভাগৱত নামানো বুলি কোৱাজনক ভাগৱত দ্ৰোহী বুলি কোৱা নাই। ভাগৱত দ্ৰোহী বুলি কাক কৈছে? ধৰ্মক জানিয়া যিটো অধৰ্ম আচৰে, শৌচাচাৰ সদাচাৰ নামানে জীৱনে, নানা জ্ঞান থাকন্তে নাহিকে তাৰ লাভ, ভাগৱত দ্ৰোহী হিতু জানি বাহা বাপ। যি ধৰ্মটোক জনাৰ পাছত অধৰ্ম আচৰণ কৰিছে, শৌচাচাৰ সদাচাৰ পালন কৰা নাই, আৰু 1000 জ্ঞান থাকিলেও সেইজন ভাগৱত দ্ৰোহী কৰিছে। সেইকাৰণে জীৱনত শৌচাচাৰ লাগে, নহয়নে? কাৰণ শৰীৰত 9খনি দুৱাৰ আছে, 2খন কাণ, 2টি নাসাৰন্ধ।
এখন মুখ লিংগদ্বাৰ আৰু গুহ্যদ্বাৰ এইখিনিৰ জৰিয়তে বৰ্জনীয় দ্ৰব্য নিৰ্গত হয় গতিকে ইয়াৰ বাহ্যিক চাফ চিকুণতাৰ অৰ্থেও যিখিনি কৰ্ম আচৰণ নহ'লে আমাৰ আকৌ ঠাণ্ডা দিনত কিছুসকল পিতৃ মাতৃয়ে ল'ৰা ছোৱালীয়ে কি কয় শৌচাগাৰলৈ গ'লে হ'ব পানী আছে দে মাৰি সোমাই এইটো নহয় শৰীৰৰ শুদ্ধি ক'ত হয় স্নানত সেই বাহ্যিক আচাৰখিনিও লাগে আন্তৰিক শৌচ ক'ৰ পৰা হয় সৎ কথা আলাপ আলোচনা কৰিলে সেইখিনি সজাচাৰ লাগে কিছুসকলে দেৱচোন খোলাকৈ কৈছোঁ নামঘৰত বহি থাকিলেও আপোনাক কি কৰিব হাততে বোলে চাদা অকণমান মলি পেলাই কি কয় মুখত ভাব কৃষ্ণ বুলি কৈ মূৰতে সানি থৈ দিব প্ৰসাদকেইটা খালেও হাতখন তিয়াই এইফালে মুখত ভৰোৱা এখন চোৱা হৈ থাকিলে নে কি সদাচাৰ থাকিলে ঈশ্বৰৰ ক্ষেত্ৰত চাওকচোন বোলে চাদাৰ ক্ষেত্ৰত ক'বলৈ গৈ এইটো মাজতে বিতৰ্ক হৈছিল ক'বলৈ মানে চাদাটো যে তামসিক বস্তু গোৱাখন শুদ্ধ সুদা তামোল পাণযোৰ সেইকাৰণে চাওকচোন গুৰু এখন নাথাকিলেও তাত আমাৰ গোৱা পাণযোৰ আগ কৰা হয় নহয়নে সেইযোৰ সাত্বিক কিন্তু তাতে চূণ চাদা লগালে এইটো সাত্বিক হৈ নাথাকে আৰু এতিয়া চাওকচোন যিদৰে মৎস্য মাংস তামসিক চাদাটো তামসিক বস্তু আৰু ইয়াৰ উৎপত্তি সম্পৰ্কত স্কন্দ পুৰাণত এটা কাহিনীও পোৱা যায় কাহিনীটো কি আছিল বোলে গৰুদ্ৰৰ পাখিৰ কোবত সেই স্বৰ্গৰ সুৰভি